আছামিজ ব্লগৰ ক্ৰিয়েটিভ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 7 ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। এতিয়া প্ৰথমটো খবৰৰ ফালে আগবাঢ়িছোঁ। হয়, বৰাক উপত্যকাটো স্থাপন হ'ব এইমছ। বৰাক উপত্যকাটো স্থাপন হ'ব এইমছ আৰম্ভিক আলোচনা চলিছে সেইখিনি। তো বৰাক উপত্যকাটো স্থাপন হ'ব এইমছ আৰু প্ৰাৰম্ভিক আলোচনাও চলিছে। এইখিনি ক্ষেত্ৰত কি কেনেদৰে কৰিব পাৰি এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। হয়, বৰাক উপত্যকাটো স্থাপন হ'ব এইমছ আৰু প্ৰাৰম্ভিক আলোচনা এই ক্ষেত্ৰত চলিছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে ডিব্ৰুগড়ৰ পৰাই কংগ্ৰেছে বজালে ২৬ৰ নিৰ্বাচনী ৰণসিঙা। হয়, ডিব্ৰুগড়ৰ পৰাই গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে ২৬ৰ যিহেতু নিৰ্বাচন আহি আছে বিধানসভা, তো তাৰ পৰাই ডিব্ৰুগড়ৰ পৰাই কংগ্ৰেছে বজালে ২৬ৰ নিৰ্বাচনী ৰণসিঙা। নিজৰ নিজৰ দলক লৈ সেইখিনি তেনেদৰে নিজৰ নিজৰ দলৰ কি কেনেদৰে কাৰ্য কৰিব পাৰি সেইখিনি এতিয়া আৰম্ভ হৈ গৈছে। প্ৰায় এই যি ২০২৬ত এতিয়া যিহেতু নিৰ্বাচন আহি আছে, এইখিনিক লৈ বিধানসভা নিৰ্বাচনক লৈ সকলোখিনি কাম আৰম্ভ কৰি গৈছে প্ৰত্যেকটো দলে। নেক্সটটো খবৰ হৈছে গৌৰৱ গগৈ মিত্ৰতাৰ ফৰ্মুলা আকাশত চাং পতা আখ্যা অখিল গগৈ। তো হয়, গৌৰৱ গগৈ ডাঙৰীয়াই যেনেদৰে এইখিনি মিত্ৰতাৰ ক্ষেত্ৰত তেনেদৰে সংবাদমেল অনুষ্ঠিত কৰে বা যি যেনেদৰে নকৰক কিয়, এতিয়া গৌৰৱ গগৈ মিত্ৰতাৰ ফৰ্মুলাক, তো মিত্ৰতাৰ যি ফৰ্মুলাক আকাশত চাং পতা আখ্যা অখিল গগৈ। তো শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়াই তেনেদৰে কৈছে সেইখিনি ক্ষেত্ৰত, মিত্ৰতাৰ ক্ষেত্ৰত। নেক্সটটো খবৰ হৈছে 12 ডিচেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ হত্যা গোচৰৰ চাৰ্জশ্বিট। তো SIT মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই তেনেদৰে সেইখিনি জানিবলৈ দিছে। সংবাদ মেলযোগে জনাইছে যে 12 ডিচেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ হত্যা গোচৰৰ চাৰ্জশ্বিট। তো এইখিনি ক্ষেত্ৰত SIT মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই তেনেদৰে সেইখিনি জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে 9 ডিচেম্বৰত প্ৰায় 3,70,000 হিতাধিকাৰীৰ বাবে মুকলি কৰা হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ধন। এতিয়া যিহেতু আপোনালোকে গমে পায় PMY যিসকলে ঘৰ তেওঁলোকে সেইখিনি আবেদন কৰি ৰাখিছিলে, এতিয়া আগন্তুক সময়ত অৰ্থাৎ 9 তাৰিখলৈ 9 ডিচেম্বৰত প্ৰায় 3,70,000 হিতাধিকাৰীৰ বাবে মুকলি কৰি দিয়া হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ। প্ৰথম কিস্তি তেওঁলোকে পাব আৰু সমষ্টিয়ে সেইখিনি তেওঁলোকৰ তেনেদৰে নিজৰ নিজৰ একাউণ্টত কি ক'ত কেনেদৰে কোনসকলে পাবলগীয়া আছে বা আপোনালোকৰ যদি লিষ্টত নাম আহিছে আপোনালোকে তেনেহ'লে আপোনালোকে পাবলৈ গৈ আছে। মুঠ অসমত প্ৰায় 9 ডিচেম্বৰ দিনাখনি মুকলি কৰিব 3,70,000 হিতাধিকাৰীৰ বাবে এইখিনি মুকলি কৰি দিয়া হ'ব। নেক্সটটো খবৰ হৈছে বৰাক নদীৰ ওপৰত নিৰ্মাণ হ'বলগীয়া এখন নতুন ব্ৰিজৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী। হয়, মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি আজি আধাৰশিলা স্থাপন কৰে বৰাক নদীৰ ওপৰত। তো বৰাক নদীৰ ওপৰত নিৰ্মাণ হ'বলগীয়া এখন নতুন ব্ৰিজৰ আধাৰশিলা স্থাপন কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো আজি সেইখিনি আধাৰশিলা স্থাপন কৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সটটো খবৰ হৈছে প্ৰদেশ কংগ্ৰেছত পুনৰ অৰ্থন্তৰ। হয়, প্ৰদেশ কংগ্ৰেছত পুনৰ অৰ্থন্তৰ মানে কি হয়, আনোৱাৰ হুছেইন লস্কৰে সেইখিনি লস্কৰে কি কৰিছে কৰা দল বিৰোধী মন্তব্যৰ বাবে সেইখিনি এতিয়া যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াই তেনেদৰে কৈছে যে এইখিনি কিয় কৰিব, আনোৱাৰ হুছেইন লস্কৰে সেইখিনি তেনেদৰে কৰাৰ বাবে মন্তব্যৰ বাবে এতিয়া অৰ্থন্তৰ নিচিনা হৈ পৰিছে তেওঁলোকৰ নিজৰ মাজতে। নেক্সটটো খবৰ হৈছে আজিও অজস্ৰ অনুৰাগী ভিৰ জুবিন ক্ষেত্ৰলৈ। এতিয়াও আজিৰ দিনতো বহুত তেনেদৰে অনুৰাগী ভিৰ কৰিছে। আজি যিহেতু এতিয়া আজি দেওবাৰ দিনটোত বহুত বেছি লোক হয়, বিভিন্ন প্ৰান্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেনেদৰে অনুৰাগীসকল যায় আৰু আজিও অজস্ৰ অনুৰাগীৰ ভিৰ জুবিন ক্ষেত্ৰত সেইখিনি বহুতখিনি ভিৰ কৰিছে আজিও। নেক্সটটো খবৰ হৈছে তেজপুৰত আৰম্ভ জাপানীজ ভাষা শিক্ষা কেন্দ্ৰ। হয়, তেজপুৰত আজিৰ পৰা সেইখিনি আৰম্ভ হৈছে জাপানীজ ভাষা শিক্ষা কেন্দ্ৰ আজি মুকলি কৰিছে আৰু তাত কি কৰা হ'ব, জাপানীজ যি ভাষা সেই ভাষাৰ ক্ষেত্ৰত তেনেদৰে তেওঁলোকক শিকোৱা হ'ব বা শিক্ষা দিয়া হ'ব। এইখিনি ক্ষেত্ৰত এটা কেন্দ্ৰ আজি মুকলি কৰিছে। নেক্সটটো খবৰ হৈছে বৰাকত আজি মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বিতীয়টো দিন। তো আজি দ্বিতীয়টো দিনত মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৰাকত বিভিন্ন অনুষ্ঠানত কাৰ্যসূচীত তেনেদৰে অংশগ্ৰহণ কৰে আৰু আজি হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আজি বৰাকত দ্বিতীয়টো দিন। নেক্সটটো খবৰ হৈছে বিধানসভাত কি হ'ব, বৰাকৰ 13টা সমষ্টিত। তো বিধানসভাত বৰাকৰ 13টা সমষ্টিত 3টা সমষ্টি যাব মিয়াহঁতলৈ। তো
তো সেইখিনি ক্ষেত্ৰত জনাইছে বিধানসভাত বৰাকৰ 13টা সমষ্টিৰ 3টা সমষ্টি যাব মিয়া হাতলৈ বাকী 10টা আমাৰ হাতত তেনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী মহোদয় আজি তেনেদৰে সেইখিনি সাংবাদিকক সম্বোধন কৰি সেইখিনি তেওঁ জানিবলৈ দিয়ে বা কৈছে তেনেদৰে যে হয় বিধানসভাত বৰাকৰ 13টা সমষ্টি 3টা যাব মিয়া হাতলৈ আৰু বাকী থাকিব 10টা নিজৰ কথা সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিজৰ দলৰ কথা তেনেদৰে জানিবলৈ দিয়ে নেক্সট খবৰ হৈছে নগাঁও নেহৰুবালিৰ পৰা আৰম্ভ হৈছে সেইখিনি প্ৰবাস গোষ্ঠীৰ উদ্যোগত তো আয়োজন হাফ মাৰাথন 2025 তো হয় আজি নগাঁও নেহৰুবালিৰ পৰা আৰম্ভ সেইখিনি হৈছে আৰু প্ৰবাস গোষ্ঠীৰ উদ্যোগত আয়োজন হাফ মাৰাথন 2025 নেক্সট খবৰ হৈছে য'ত আন্দোলন হয় তাত মই নাথাকো তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় জানিবলৈ দিছে য'ত নেকি আন্দোলন হয় মই তাত নাথাকো তো তেনেদৰে সেইখিনি জানিবলৈ দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি কৈছে যে যদি যি আন্দোলন হৈছে মই তাত সেইখিনি ভাগ লোৱা নাই বা মই তাত সেইখিনি নাথাকো বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে নেক্সট খবৰ হৈছে 26ৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু আগন্তুক যি বিধানসভা 26ৰ নিৰ্বাচন হ'বলৈ গৈ আছে আৰু তাৰ বাবে সম্পূৰ্ণ সাজু কেনেদৰে আমি কি কৰিব পাৰি বা এইবাৰ নিৰ্বাচনত যুৱ আৰু মহিলাসকলক সেইখিনি তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হ'ব তেওঁলোকক সেইখিনি আগবঢ়াই লৈ যাবলৈ সেইখিনি সুবিধা দিয়া হ'ব এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয় জনাইছে আৰু যিসমূহ কাম কাজ আছে সেই সকলোখিনি ক্ষেত্ৰত আমি সম্পূৰ্ণ সাজু হৈ আছো বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় জানিবলৈ দিছে নেক্সট খবৰ হৈছে অসমৰ শিক্ষাবৰ্ষৰ সলনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী ডাঙৰীয়া তো শিক্ষামন্ত্ৰী ডাঙৰীয়াই জনাইছে আৰু এইখিনি ক্ষেত্ৰত কৈছে বিভিন্ন যি সমস্যা বা যেনেদৰে পৰীক্ষা ইত্যাদি ক্ষেত্ৰত মুঠৰ অসমত শিক্ষাবৰ্ষৰ সলনি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি তেনেদৰে জানিবলৈ দিয়ে নেক্সট খবৰ হৈছে গৌৰৱ গগৈ মিয়া প্ৰীতিৰ বাবে স্বাভিমানী অসমীয়া কংগ্ৰেছ কৰাটো অসম্ভৱ হৈ পৰিছে তো এই কথা কৈছে হয় গৌৰৱ গগৈ মিয়া প্ৰীতিৰ বাবে আজি স্বাভিমানী অসমীয়া কংগ্ৰেছ কৰাটো অসম্ভৱ হৈ পৰিছে বুলি সেইখিনি তেনেদৰে কৈছে প্ৰফুল্ল কুমাৰ দাসে তেনেদৰে যিহেতু তেওঁ সেইখিনি জানিবলৈ দিছে যে হয় গৌৰৱ গগৈ মিয়া প্ৰীতিৰ বাবে আজি স্বাভিমানী অসমীয়া কংগ্ৰেছ কৰাটো অসম্ভৱ হৈ পৰিছে নেক্সট খবৰ হৈছে আহি গ'ল এছপি যদি আপোনালোকে পিকনিক খাবলৈ যায় তেনেহ'লে কিছুমান নিয়মাৱলীৰ মাজেৰে তেনেদৰে সেইখিনি আপোনালোকে খাব লাগিব বা যোৱা বছৰ যদি আপোনালোকে চায় তেনেধৰণৰ সেইখিনি তেনেদৰে আপোনালোকৰ বাবে সেইখিনি নিয়ম আছিলে তো এইবাৰো আপোনালোকৰ বাবে আহি গ'ল এছপি আৰু পিকনিক খাবলৈ গ'লে কিছুমান নিয়ম মানি আপোনালোকে খাবলৈ তেনেদৰে যাব পাৰিব নহ'লে আপোনালোকে নিয়ম উলংঘা কৰিলে আপোনালোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব সো আজি এইখিনি আছিল আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক খবৰখিনি জনালো ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে কাইলৈ বাই